এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকলে দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ কাৰণে ফৰ্ম ফিল আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে কিমান তাৰিখে কেতিয়া 10,000কৈ টকা প্ৰদান কৰিব, এই বিষয়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন বিশেষ মন্তব্য আগবঢ়াইছে। আপোনালোকে চাই লওক। এছেম্বলিৰ আগত 1 লাখ চাকৰি দিম বুলি কৈ আছো, এতিয়া মই কৈ আছো 1.5 লাখ চাকৰি দিম আৰু 50,000 বেছি চাকৰি দিম। আৰু যিমান সেল্ফ হেল্প গ্ৰুপত কাম কৰা বাইদেউ আছে, লাখপতি বাইদেউ, সবৰ বেংক একাউণ্টে 3-4 মাসৰ ভিতৰে 10,000 টকা ঘুষবে, ঢুকবে একদম গ্যারেন্টি। ফর্মটা ফিল আপ করেছি কি না আপনারা? কে করেছে হাতটা উঠান। আরে ভাই, খুব ভালো কথা। 10,000 টাকা পাওয়ার পরে আমাকে কিছু মিষ্টি খাওয়াতে কি হবো, খিলাইতে হবে না খাওয়াইতে হবে? খাওয়াইতে হবে, ঠিক আছে। বাংলাটা অল্প অল্প চেষ্টা করেছি, ঠিক আছে। খারাপ বাংলা বলছি কি, ঠিকই তো না? যখন আসামিয়া ভাষী লোক বাংলা বলে, বাংলা তো মিঠা মিঠা হয়ে যায়। আর এরকম বাংলা ভাষীও যখন আসামিয়া बोले तो आसामिया तो मीठा मीठा हो जाए, है कि ना? हम जब बाहर जाते हैं ना यूपी और बिहार में, तब मुझको बोलते हैं दादा आपका हिंदी बहुत अच्छा लगता है। मेरा भी खुद को मालूम है टूटा फूटा हिंदी इसलिए अच्छा लगता है। तो जो भी है कोशिश करना चाहिए। मैं जो भी बराक वैली में हमारा असम का लोग आते हैं, मैं सबको बोल के भेजता हूं, भाई 2 साल बंगाली शब्द बोल देना, गलती होगा तब भी बोल देना, प्रैक्टिस हो जाएगा। এই রকমের সম্পন্নতা বাড়ে, এই রকমের সম্পন্নতা উন্নত হয়। এখন আসামে কোনো ঝগড়া নাই, সবাই খুশ। 26-ৰ আগে মিনি সেক্রেটারিয়েটটাও হয়ে যাবে, সব কিছু সমস্যা থাকে। তো আজি ইমানে। এই ভিডিওটো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্রাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন ভিডিও সকলোতকৈ আগত পাবলৈ। তো